শ্ৰী শ্ৰী মায়ামৰা দিনজয় সত্ৰৰ স্থায়ী আদৰণি তোৰণৰ আধাৰশিলা স্থাপন কৰা হয়। বিধায়ক পুনাকন বৰুৱাই স্থাপন কৰিলে আধাৰশিলা। চাবুৱাৰ দিনজয় হাজাৰিমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭.৫ কোটি টকাৰে নিৰ্মিত নতুন ভৱনৰ শিলান্যাসো কৰা হয়। অসম চৰকাৰৰ আছুতীয়া পুঁজিৰ ধনেৰে স্থায়ী আদৰণি তোৰণ নিৰ্মাণৰ আধাৰশিলা আজি স্থাপন কৰা হয়। ইয়াৰ পিছতে চাবুৱাৰ মুদৈ গাঁও আদৰ্শ অংগনবাড়ী কেন্দ্ৰৰ নৱনিৰ্মিত ভৱনটিও মুকলি কৰে বিধায়ক পুনাকন বৰুৱাই। চাবুৱা চহৰ বা আমাৰ বৃহত্তৰ অঞ্চলটো সুশৃংখলভাৱে পৰিচালিত হৈ আহিছে। চাবুৱা পূৰ্বৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ, সেই আমাৰ এটি ৰোড পূৰ্বৰ যিটো, সেই পথৰ পৰা MS তিনিআলিৰ পৰা দিনজয় সত্ৰলৈকে যোৱা যিটো মূল পথ, সেই মূল পথটো আমি অসম চৰকাৰৰ লোকোন্নয়ন বিভাগৰ জৰিয়তে গৌৰৱ পথ হিচাপে নতুনকৈ নিৰ্মাণ কৰি আছোঁ। এই পথটো নিৰ্মাণ কৰিব যাওঁতে এই পথটোৰ দুই কাষে সুদৃশ্য ড্ৰেইন থাকিব, মাজত ৰোড ডিভাইডাৰ থাকিব, ষ্ট্ৰীট লাইট থাকিব। সেইধৰণে এইটো নিৰ্মাণ কাৰ্য চলাই থকা হৈছে। এই পথটোতে দিনজয় সত্ৰলৈ যোৱা মূল তোৰণখন, ৰাইজক আদৰণি জনোৱা মূল তোৰণখন অৱস্থিত হৈ আছে। কিন্তু পথটো নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে সেই তোৰণ ভাগি আমি এতিয়া উঠাই দিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল। আৰু সেইকাৰণে নতুন এখন তোৰণ নিৰ্মাণ কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰি আজি আনুষ্ঠানিকভাৱে তাক আধাৰশিলা স্থাপন কৰা হৈছে। এই অনুষ্ঠানটোত মায়ামৰা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ, দিনজয় সত্ৰ পৰিচালনা সমিতিৰ মাননীয় সভাপতি চান কুমাৰ গোহাঁই ডাঙৰকে প্ৰমুখ্য কৰি অঞ্চলৰ ভকত বৈষ্ণৱ আৰু গুণীজ্ঞানী লোকসকল ইয়াত উপস্থিত আছিল। মুঠ 25 লক্ষ টকা ব্যয় সাপেক্ষে এই তোৰণখন নিৰ্মাণ কৰা হ'ব আৰু আমি আশা কৰিম যে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তোৰণভাগি নিৰ্মাণ হৈ উঠিলে ভকত বৈষ্ণৱসকল। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।